দৰং জিলাৰ দলগাঁৱত টেট শিক্ষয়িত্ৰী এগৰাকীক দলবদ্ধ ধৰ্ষণৰ জঘন্য অপৰাধত জড়িত অপৰাধীক ফাঁচি দিয়াৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই উত্তাল কৰি তোলে গুৱাহাটীৰ দীঘলী পুখুৰী পাৰ। লগতে তেওঁলোকে দাবী কৰে ৰাজ্যখনৰ সকলো শিক্ষক শিক্ষয়িত্ৰীক নিশ্চিত নিৰাপত্তা প্ৰদান কৰিব লাগে। অসম চৰকাৰ হাই হাই ধৰ্ষণকাৰীক ফাঁচি দিয়ক, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগান দি আৰু প্লেকাৰ্ড প্ৰদৰ্শন কৰি সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে আছুৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে কয়, সদৌ অসম ছাত্ৰ সন্থাই দলগাঁৱত টেট শিক্ষয়িত্ৰীৰ ওপৰত যি দলবদ্ধ ধৰ্ষণৰ ঘটনা, সেই ঘটনাত জড়িতসকলক আমি ফাঁচি দিয়াৰ দাবীত আৰু সমগ্ৰ অসমত যি এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে সেই ঘটনাৰ দোষীসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু ফাঁচি দিয়াৰ দাবীত আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা হ্ৰদত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ যিসকল শিক্ষয়িত্ৰী আছে, টেট শিক্ষয়িত্ৰী আছে, শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এনেকুৱা দুৰ্গম অঞ্চল আছে যি দুৰ্গম অঞ্চলত আজি শিক্ষয়িত্ৰীসকলে শিক্ষকতা কৰিবলগীয়া হৈছে, তেনে দুৰ্গম অঞ্চলত যাতে শিক্ষয়িত্ৰীসকলে নিৰাপত্তা নিশ্চিত হ'ব পাৰে, নিজৰ নিৰাপত্তা তাত পাব পাৰে, তাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এতিয়া শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা আজি নাইকিয়া হৈছে। এনেকুৱা ধৰণৰ দুৰ্গম অঞ্চলত শিক্ষয়িত্ৰীসকল যাবলগীয়া হৈছে, যি অঞ্চললৈ যাওঁতে তেখেতলোকৰ প্ৰতিটো মুহূৰ্ততে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। তাৰ প্ৰতি যাতে মানে শিক্ষয়িত্ৰীসকলে যাতে নিৰাপত্তা পাব পাৰে, তাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। অসম চৰকাৰে যেতিয়া টেট শিক্ষয়িত্ৰীসকলক নিযুক্তি দিছিল, তেতিয়া এই গোটেই ব্যৱস্থাটো চাব লাগিছিল যে শিক্ষয়িত্ৰীসকলে এনেধৰণৰ দুৰ্গম অঞ্চললৈ যাব নোৱাৰে, শিক্ষকসকলে এনেধৰণৰ দুৰ্গম অঞ্চললৈ যাব নোৱাৰে। সেই অঞ্চলত যিসকল শিক্ষক টেট পাছ কৰিছে সেইসকলক তাতে যাতে নিযুক্তি দিব পাৰে, বা দূৰৰ পৰা যাতে শিক্ষক তাত গৈ পেলাই যাতে নিযুক্তি নিদিয়ে, টেট শিক্ষয়িত্ৰীসকলক যাতে তাত নিযুক্তি নিদিয়ে, তেনেধৰণৰ ব্যৱস্থাবিলাক অসম চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে কৰিব লাগিছিল, কিন্তু নকৰি এতিয়া শিক্ষয়িত্ৰীসকলে এনে দুৰ্গম অঞ্চলত নিযুক্তি দিয়া হৈছে য'ত নেকি শিক্ষয়িত্ৰীসকল আজি মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে। আৰু সেইকাৰণে এনেধৰণৰ ঘটনাবিলাক বিভিন্ন প্ৰান্তত সংঘটিত হৈছে, তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে, আৰু এনেধৰণৰ দুৰ্গম অঞ্চলত থকা শিক্ষয়িত্ৰীসকলক য'ত নিৰাপত্তা আছে তেনেধৰণৰ ঠাইলৈ আনি পেলাই তেখেতসকলে শিক্ষকতা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিসকল দোষী সেইসকলক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াই যেন এনেধৰণৰ ঘটনাবিলাক কম হয়। উল্লেখযোগ্য যে আছুৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।